নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই মুহূৰ্তত আহি পৰিছে ৰাইজৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। লগতে চেনেলটোত যদি প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা। এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সময়মতে লাভ কৰিবৰ বাবে কেতিয়া ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। তোমালোকৰ ৰিজাল্টৰ সম্বন্ধীয় ইতিমধ্যে বিভিন্ন ৱেবছাইটত প্ৰকাশ পাইছে যে এইটো তাৰিখত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। আছাম এছএছএলচি ৰিজাল্ট 2025 সেবা ক্লাছ 10 ৰিজাল্ট ডেট ইন ডাইৰেক্ট লিংক এডাৰ এক ৰিজাল্টছ আছাম nic.in। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অহা 20 এপ্ৰিলত ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। যিহেতু এইবাৰ মেট্ৰিক পৰীক্ষা আমি দেখিবলৈ পাইছো বহুতো জল্পনা কল্পনা আৰু বিতৰ্কৰ মাজত এই পৰীক্ষা শেষ হ'ল। লগতে আমি এইটোও দেখিবলৈ পাইছো যে এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত বহুতে জটিল হৈছিল। লগতে ছাত্ৰ-ছাত্ৰী সকলেও কিছুমানে জাপে জাপে নকল লৈ যোৱা বিভিন্ন নিউজ মিডিয়াত দেখা পোৱা গৈছিল। কিন্তু অতি জল্পনা কল্পনা বিতৰ্কৰ মাজতহে বৰ্তমান শেষ হৈ গ'ল মেট্ৰিক পৰীক্ষা। আৰু এতিয়া কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, এই সন্দৰ্ভত আছে এটা ডাঙৰ নটিচ। আহি থকা 20 এপ্ৰিলত ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। তেনেতে মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে। তাৰ পিছতে ৰাইজৰ লাখ লাখ পৰীক্ষাৰ্থী যিসকলে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকলে নিজৰ নিজৰ ৰিজাল্ট লাভ কৰিব। তোমালোকে ইয়াতে দেখি পাইছাই। পুনৰবাৰ জনাইছো, ভিডিঅ'টোৰ শেষত এটা সকলোতকৈ ডাঙৰ ইনফৰমেশ্যন আছে, গতিকে ভিডিঅ'টোত স্কিপ নকৰাকৈ শেষলৈকে চাবা। ইয়াতে আছে যে The Board of Secondary Education Assam SEBA has officially announced the Assam SSLC result 2025 on April 20, 2025। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এপ্ৰিল মাহৰ 20 তাৰিখে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। এইটো এটা সেবাৰ ৱেবছাইট হয়। ইয়াতে প্ৰকাশ পাইছে যে এপ্ৰিল মাহৰ 20 তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব। Students who appeared for the class 10 exams can check their result through the direct links provided below। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়াতে স্ক্ৰীনত দেখা পাইছাই যে এই নটিচটো যোৱা কালি আহিছে যে ইয়াতে আছে ডাইৰেক্টলি 20 এপ্ৰিলত ঘোষণা কৰা হ'ব বুলি ইয়াতে নটিচ আছে। গতিকে তোমালোকে তোমালোকৰ ফলাফলসমূহ কেনেকৈ চাবা, ক'ত কেনেকৈ চাবা বা সেবাই যিকেইটা অফিচিয়েল ৱেবছাইট মুকলি কৰিছে সেই বিষয়েও আমি আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে এই ৱেবছাইটটো জানি লোৱা। যেতিয়া তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব তেতিয়া তোমালোকে অতি সহজতে তোমালোকৰ ৰিজাল্ট নিজৰ মোবাইলতে চাব পাৰিবা। গতিকে মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে। তাৰ পিছতে ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। এই সম্বন্ধে ইতিমধ্যে নটিচ আহিছে। আমি তোমালোকক এই সম্বন্ধে ভিডিঅ' প্ৰভাইড কৰি দিলো। তাৰ পিছতে এটা কথা, যিহেতু ছাত্ৰ-ছাত্ৰীসকলে আমাক কমেণ্টত কৈ থাকে যে পৰীক্ষা বেয়া হৈছে, এক্সট্ৰা মাৰ্ক কিমান দিব, সমাজ বিজ্ঞান আৰু ইংলিছত গ্ৰেছ মাৰ্ক দিবনে নাই, এনেধৰণৰ বহুতে কমেণ্টত কৈ থাকে। কিন্তু শুনা, এতিয়া সেৱাও অৱগত হৈছে যে আচলতে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকতখন আগৰ বছৰবোৰতকৈ বহু গুণে জটিল হৈছে। গতিকে এইবাৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰাৰ সম্ভাৱনা আছে, এইটো নিশ্চিত। কাৰণ সমাজ বিজ্ঞানৰ লগতে বেলেগ কুৱেশ্যন পেপাৰ বিলাকো জটিল হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াতে তলত কোৱা হৈছে যে সেবা আছাম এছএছএলচি ৰিজাল্ট 2025 এক্সাম নেম, সেইটোতো তোমালোকক ক'বই নালাগে। তাৰ পিছতে তোমালোকে মন কৰিবলগীয়া বস্তুটো হৈছে যে ইয়াতে যিবিলাক অফিচিয়েল ৱেবছাইট আছে তোমালোকে তোমালোকৰ ৰিজাল্ট অতি সহজে চাব পাৰিবা। ইয়াত থকা এই অফিচিয়েল ৱেবছাইট তিনিটা তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰিবা, মনত ৰখাব পাৰিবা। যেতিয়া তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব তেতিয়া তোমালোকে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে তোমালোকে নিজৰ নিজৰ ৰিজাল্ট সমূহ অতি সহজতে চাব পাৰিবা। ৱেবছাইটসমূহ আছে ইয়াতে sebaonline.org, sebaasam.nic.in,
sevaresults.sevaonline.org এই তিনিটা ৱেবছাইটত তোমালোকে নিজৰ ৰিজাল্ট চাব পাৰিবা। তাৰ পিছতে ইয়াতে কোৱা হৈছে যে ৰিজাল্ট ডিক্লাৰেশ্যন ডেট এপ্ৰিল 20 2025 বাকী তোমালোকৰ ৰিজাল্ট অনলাইনত চাব পাৰিবা আৰু ৰিজাল্ট চাবলৈ ৰোল নাম্বাৰ আৰু চেপ্টাৰ কোড এণ্টাৰ কৰিব লাগিব বুলি ইয়াতে কোৱা হৈছে। এইটো আগৰ ধৰণৰে হৈছে বাৰু, কোনো ধৰণৰ চেঞ্জ হোৱা নাই। আৰু ইয়াতে তোমালোকে এইটো মন কৰিব লগা কথাটো হৈছে যে ইয়াতে কোৱা হৈছে যে কম্পাৰমেণ্টেল এক্সাম আগষ্ট মাহত হ'ব। আৰু ইয়াতে হয়তো কিছুমানে কম্পাৰমেণ্টেল এক্সাম কি হয় নাজানিবও পাৰে। প্ৰায়ভাগে জানে বাৰু, কিন্তু যোনসকলে নাজানা মন দি শুনা। যিসকলে নেকি ফেল হৈ যাব তেওঁলোকৰ বাবে আৰু এটা চান্স দিয়ে, সেইটো হৈছে কম্পাৰমেণ্টেল এক্সাম। আৰু এই এক্সামটো আহি থকা আগষ্ট মাহতে হ'ব বুলি ইয়াতে উল্লেখ কৰা আছে। চ' এতিয়া আৰু একো নাই, কম্পাৰমেণ্টেল এক্সাম হ'বই। যদি কোনোবাই বাই চান্সত ফেল হৈ যায় তেন্তে কম্পাৰমেণ্টেল এক্সাম দি পাছ হৈ যাব পাৰিবা। কিয়নো কম্পাৰমেণ্টেল এক্সামত বহুতে সহজ প্ৰশ্ন কাটে আৰু তাৰ তলতে আছে তোমালোকৰ যিখন মাৰ্কশ্বিট, এই মাৰ্কশ্বিটখন ক'ত কেনেকৈ পাবা এইটো ইয়াতে উল্লেখ আছে। মাৰ্কশ্বিটখন তোমালোকৰ স্কুলতে দিয়ে, স্কুলৰ পৰাই তোমালোকে মাৰ্কশ্বিট পাবা। তাৰ পিছতে আছে হাউ টু চেক আছাম SSLC ৰিজাল্ট 2025। ইয়াতে কৈছে যে কেনেকৈ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চাবা এইটো কোৱা হৈছে। এইটোৰ বিষয়ে এতিয়া আলোচনা কৰি লাভ নাই, কাৰণ এতিয়ালৈকে ৰিজাল্ট দিয়া নাই। ৰিজাল্ট দিয়াৰ 3 দিন বা 2 দিন আগতে মই এটা ভিডিঅ' বনাই আপলোড কৰি দিম। গতিকে তোমালোকে যদি মই ভিডিঅ'টো সদায় আপলোড কৰি থাকো, তোমালোকে সদায় চাই কৈ যোৱা। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ মই যদি এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপলোড কৰি থাকো তোমালোকে সময়মতে লাভ কৰা। আৰু লগতে ভিডিঅ'টো বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা, আৰু ভিডিঅ'টো যদি ভাল পালে তেন্তে এটা লাইক কৰি দিবা। চ' আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।